নমস্কাৰ বন্ধুসকল, মই নয়ন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক মাত্ৰ গাহৰিখিনিহে দেখুৱাইছোঁ আৰু গাহৰিখিনি দেখুৱাই গাহৰি দানাৰ বিষয়ে কিছুমান কথা ক'ব লৈছোঁ আৰু গাহৰি গঁৰাল চাফা কৰি ৰখাৰ বিষয়ে কৈছোঁ। শুনক, আহকচোন তেতিয়াহ'লে কথাখিনি আগবাঢ়িছোঁ আপোনালোকৰ আগলৈ। বন্ধুসকল, ৰাতি হ'ল, দানা চানা দিলোঁ ধুনীয়াকৈ। এতিয়া চব থৈছোঁ গাহৰিখিনি। বন্ধুসকল চব ভিডিঅ' দিবলৈ বহুত দিন সময় পোৱা নাই। যি কামৰ বাবে তাতে খেতি ছিজন, পথাৰৰ দিন আহি গ'ল, ধান দোৱা দিন আহি গ'ল। ভিডিঅ' দিয়াটো কম হ'ব, এতিয়া লাহে ধীৰে দিম সময় পালে। বন্ধুসকল বেয়া নাপাব, আজি এনেদৰে ভিডিঅ'টো বনাই কিনে আপোনালোকলৈ আগবঢ়ালোঁ। দিনটো কৰ্মব্যস্ততাত থকাৰ বাবে ভিডিঅ' বনাবলৈ সময় পোৱা নাই, সেইকাৰণে আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাই। তো আজি দেখুৱাইছোঁ গাহৰিখিনিকে। চাওক বন্ধুসকল, বেয়া নাপাব, তথাপিও লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকৰ মৰম আশীৰ্বাদতে কৰি আছোঁ, আশীৰ্বাদ কৰিব, মৰম দিব আপোনালোকে। বন্ধুসকল, মোৰ গাহৰি পোৱালিখিনি তো ঠাণ্ডা ছিজন, খেৰ দি দিছোঁ, লাইট দিয়া নাই, মই সময় পোৱা নাই এইবিলাক কৰিবৰ কাৰণে। পোৱালিখিনি চব মাইকী 5জনী আছে, মতা 3টা আছে। মতা 3টা বুকিং হৈ গ'ল, 5জনী মাইকী পোৱালি আছে। ঠিকে আছে বৰ্তমান পোৱালিখিনি। দানা খোৱা নাই, মাকৰ গাখীৰ খাই আছে। দানা খালে মানে হয়তো আৰু শকত ডাঙৰ হ'ব। তো বন্ধুসকল, সকলোৱে এনেদৰে গাহৰি ফাৰ্ম কৰি আগুৱাই যাওক। গাহৰি আপডাল কৰক, গাহৰি প্ৰতিপালন কৰক, গাহৰিৰ লগত সময় দিব। গাহৰি সময় নিদিলে মানে গাহৰি এনেকৈ থৈ দিলেই ডাঙৰ হ'ব বুলি আপোনালোকে যদি এৰি দিয়ে, তেনেকৈ কিন্তু গাহৰি ডাঙৰ নহ'ব। গাহৰিক ভালকৈ খুৱাব লাগিব, ভালকৈ থাকিব দিব লাগিব, যতন ল'ব লাগিব, তেতিয়াহে গাহৰিৰ পৰা স্বাৱলম্বী হ'ব পাৰিব গাহৰি পুহি। তো বন্ধুসকল, আজি আপোনালোকক এইখিনিয়ে জনাইছোঁ আৰু শেষত আপোনালোকলৈ বিশেষ অনুৰোধ, সকলোৱে যাতে গঁৰাল চাফ চিকুণ কৰি ৰাখিব। আৰু মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছোঁ যে গাহৰি গঁৰালত পটাছ পানী ছটিয়াব। বেছি অসুবিধা হ'লে পটাছ পানী নাপালে চাৰ্ফ এক্সেল ডিটাৰজেণ্ট পাউডাৰ, যিকোনো টাইট ডিটাৰজেণ্ট পাউডাৰ আনি হ'লেও গঁৰালত গুলি পানী ছটিয়াই পকা গঁৰাল চাফা কৰি থাকিব, তেতিয়া বেমাৰৰ পৰা হাত হৈ থাকিব। এইদৰে যদি গঁৰাল চাফা কৰি থাকে, এইটো বায়'চিকিউৰিটি বুলি ক'লেও বেয়া নহয়। এইটো সাৱধানতা অৱলম্বন কৰি আমি সকলোৱে এইদৰে গাহৰি পালন কৰিব লাগিব। আৰু গাহৰি গঁৰালত যদি বেছি মহ মাখি আদি জমা হয়, তেতিয়া গাহৰি বেমাৰ হোৱাৰ বেছি সম্ভাৱনা থাকে। সেইকাৰণে আমি গঁৰাল চাফ চিকুণ কৰি ৰাখিব লাগে। আৰু মই সদায় চাফা কৰি ৰাখোঁ। বৰ্তমানতো চাওক, গঁৰালটো দেখুৱাই দিছোঁ, পানী মাৰি ধুনীয়াকৈ চাফা কৰি ৰাখিছোঁ। আপোনালোকেও চাফা কৰি ৰাখিব। বন্ধুসকল, যিসকল নতুন পালক আছে তেওঁলোকে কথাখিনি ভালদৰে শুনিব। এইদৰে চাফ চিকুণতাত ৰাখিব লাগিব। গাহৰি লেতেৰা বস্তু হ'ল বুলি, লেতেৰাত থাকি ভাল পায় বুলি সিহঁতক লেতেৰাত ৰাখিব নালাগে। যিমান পাৰে সিহঁতক চফাত ৰাখিব লাগে। মটৰ চলাই পানী মাৰি সিহঁতক চফা কৰি ৰাখিলে মানে বেছি সুবিধা হয়। বন্ধুসকল, গাহৰি
দানাৰ বিষয়ে মই আপোনালোকক দেখুৱাই আহিছিলোঁ। গাহৰি দানাটো আমি থলুৱাভাৱে যিটো খুৱাওঁ, তো এতিয়া এইটো যিটো ছিজন চলিছে, এতিয়া আমাৰ নৱেম্বৰ মাহৰ ডিচেম্বৰ এইখিনি দিনত আমি কচু নাপাওঁ। তো কচু নোপোৱাৰ কাৰণে আমাৰ দানাৰ যথেষ্ট অসুবিধা হয়। আৰু মই যিটো কৈ আছিলোঁ ৰাইচ পলিচটো অলপ কম হয়। এতিয়া ডিচেম্বৰ 20-15 তাৰিখমানৰ পৰা নতুন ধান যেতিয়া ওলাব, তেতিয়া কিন্তু ৰাইচ পলিচটো এভেইলেবল হৈ যাব, য'তে হ'লেও পোৱা হ'ব, দামো কম হ'ব। তো ভালদৰে খুৱাই মেলি আমি গাহৰি পালন কৰিবলৈ আমাৰ সুবিধা হ'ব। তো বন্ধুসকল, বৰ বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰিছোঁ। তো আপোনালোকে মৰম আশীৰ্বাদ কৰিব, আকৌ কৈছোঁ মই। আৰু যিসকল বন্ধু নতুনকৈ মোৰ চেনেলটো ভিডিঅ'টো চাইছে আৰু মোৰ চেনেলটো আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেনেদৰে ভিডিঅ'বিলাক পাই থাকিবলৈ সুবিধা হ'ব। বন্ধুসকল, আজিলৈ বাই বাই, গুড নাইট।